আটাইকে নমস্কাৰ জনাইছোঁ আৰু স্বাগতম জনাইছোঁ স্মাৰ্ট আছাম ইউটিউব চেনেললৈকে। আমি ইতিমধ্যে আছাম এণ্ড ইটছ পিপুলৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ উৎসৱ পাৰ্বণৰ বিষয়ে আলোচনা কৰি আছোঁ। আজি আমি আমাৰ এই ছিৰিজত আমাৰ অসমৰ দুটাকৈ জনজাতি মিচিং আৰু তিৱাসকলৰ উৎসৱ পাৰ্বণৰ বিষয়ে লৈ আহিছোঁ। প্ৰথমতে আমি মিচিং জনজাতিৰ উৎসৱ পাৰ্বণৰ বিষয়ে আলোচনা কৰিম, তাৰপিছত আমি তিৱাসকলৰ উৎসৱ পাৰ্বণ সম্পৰ্কে আলোচনা কৰিম। মিচিং জনগোষ্ঠী হৈছে অসমৰ দ্বিতীয় বৃহৎ জনজাতি। অৰ্থাৎ আমাৰ যি বড়ো ট্ৰাইব আছে, বড়ো জনজাতি আছে, বড়ো জনজাতি হৈছে আটাইতকৈ বৃহৎ জনজাতি অসমৰ। তাৰপিছতে মিচিং জনজাতি আহে। আৰু মিচিংসকল তিব্বত বৰ্মী ভাষা গোষ্ঠীৰ অন্তৰ্গত। মিচিংসকলক আগতে কি বুলি কৈছিল? মিৰি বুলি কৈছিল। আৰু তেওঁলোকৰ যিটো মূল বাসস্থান, সেই বাসস্থান আছিল অৰুণাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চলত। পৰৱৰ্তী সময়ত বিভিন্ন সামাজিক ভৌগোলিক আদি কাৰণত তেওঁলোকে কি কৰিলে? অৰুণাচল প্ৰদেশৰ পৰা সমভূমিলৈকে নামি আহিল আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে। বিশেষকৈ উজনি অসমৰ ধেমাজি, লখিমপুৰ, মাজুলী, যোৰহাট, শিৱসাগৰ, শোণিতপুৰ আদি জিলাসমূহত মিচিং জনজাতিৰ অধিক পৰিমাণে আছে বা পোৱা যায়। ব্ৰহ্মপুত্ৰ নদীৰ বানপানীৰ পৰা সুৰক্ষা পাবলৈ তেওঁলোকে সাধাৰণতে উঁচু মাচাঙত ঘৰ নিৰ্মাণ কৰে। অৰ্থাৎ তেওঁলোকে চাং পাতি ঘৰ সাজে, চাংঘৰ বুলি কয় সেই ঘৰক। মিচিং জনগোষ্ঠীৰ ধৰ্মীয় বিশ্বাস মূলতঃ প্ৰকৃতি পূজাৰ সৈতে সম্পৰ্কিত। তেওঁলোকে সূৰ্য চন্দ্ৰ প্ৰকৃতিৰ বিভিন্ন শক্তিক পূজা কৰে। এই দনিপল যি বিশ্বাস, সেই বিশ্বাস অৰ্থাৎ সূৰ্য আৰু চন্দ্ৰক তেওঁলোকে কি কৰে? ঈশ্বৰ বা ভগৱান বুলি তেওঁলোকে মানে। তেওঁলোকৰ উৎসৱসমূহৰ ভিতৰত প্ৰথম উৎসৱ হৈছে আমি আনিছোঁ আলি আয়ে লৃগাং। আলি আয়ে লৃগাং মিচিং জনগোষ্ঠীৰ অন্যতম প্ৰধান আৰু জনপ্ৰিয় কৃষি উৎসৱ। 1956 চনৰ পৰা মিচিংসকলৰ বৃহত্তৰ আৰ্থ-সামাজিক অনুষ্ঠান বানেকে বাঙে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে আলি আয়ে লৃগাং অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। গতিকে এই যিটো ফাগুন মাহৰ প্ৰথমটো বুধবাৰে আলি আয়ে লৃগাংটো পাতিব লৈছে, আলি আয়ে লৃগাং অনুষ্ঠানটো পাতিবলৈ লৈছে, এইটো 1956 চনৰ পৰা। আলি আয়ে লৃগাং এটা উৎসৱ যিটো কি কৃষি কৰ্মৰ যিটো আৰম্ভণিৰ উৎসৱ, আচলতে কৃষিৰ আৰম্ভণি হয়। ইয়াতে আলি আয়ে লৃগাং শব্দটো তিনিটা শব্দ লৈ গঠিত। এটা আলি মানে হৈছে শস্যৰ বীজ, ৰুট বা আমি চিড বুলি ক'ব পাৰোঁ। আয়ে মানে হৈছে ফল বা উৎপাদন, যিটো ফ্ৰুইট, আৰু লৃগাং মানে হৈছে কৰা বা ৰোপণ কৰা। গতিকে আলি আয়ে লৃগাং মানে কি? শস্যৰ বীজ মানে সিঁচা এটা উৎসৱ বুলি আমি ক'ব পাৰোঁ। আৰু আলি আয়ে লৃগাঙত কি হয়? যুৱক যুৱতীসকলে গুমৰাগ নৃত্য কৰে, যিটো মিচিং জনগোষ্ঠীৰ চিনাকি আমি জানো, গুমৰাগ নৃত্য কৰে আৰু তেওঁলোকে শিকায় ঐনিতম গায়। আৰু তাতে বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ আগবঢ়ায় আলি আয়ে লৃগাঙত। সেয়া তেওঁলোকৰ যি পৰম্পৰাগত পানীয়, সেয়া আপং পৰিৱেশন কৰে। পৰিয়াল আৰু গাঁওবাসীয়ে মিলি একেলগে ভোজ ভাত পায়। গতিকে সামগ্ৰিকভাৱে যদি আমি ক'ব যাওঁ যে আলি আয়ে লৃগাং হৈছে মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত সংস্কৃতি আৰু কৃষিভিত্তিক জীৱনধাৰাৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক। আৰু ইতিমধ্যে আজিৰ দিনটোৰে পৰা আজি হৈছে 11 মাৰ্চ। আজি অসমৰ কেবিনেটেও সিদ্ধান্ত গ্ৰহণ কৰিছে যে আলি আয়ে লৃগাং এতিয়াৰে পৰা ৰাজ্যিক বন্ধ হ'ব। গোটেই অসমতে বন্ধ হ'ব আলি আয়ে লৃগাঙৰ দিনটো, অৰ্থাৎ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে। নেক্সট তেওঁলোকৰ আৰু এটা গুৰুত্বপূৰ্ণ উৎসৱ পৰাগ বা নৰাচিগা বিহু। পৰাগ মিচিং সমাজত প্ৰচলিত অন্য এক প্ৰধান কৃষিভিত্তিক উৎসৱ হৈছে পৰাগ। শস্যৰ উৎপাদন ভাল হ'লে খেতি চপোৱাৰ পাছত পালন কৰা এই উৎসৱ বাৰ্ষিকভাৱে পালন কৰা নহয়। এই উৎসৱ গাঁৱৰ বয়োজ্যেষ্ঠ লোকৰ দ্বাৰা সৃষ্টিকৰ্তা তথা পূৰ্বপুৰুষসকলক তুষ্ট কৰিবৰ উদ্দেশ্যে প্ৰাৰ্থনা কৰা হয়। এই উৎসৱত গাঁৱৰ সকলোৱে মিলি ভোজ ভাত খায়, য'ত গাহৰিৰ মহ আৰু আপং নামৰ ছাই মদ পৰিৱেশন কৰে। মিচিংসকলৰ পৰম্পৰাগত যি পানীয়, সেই পানীয় তেওঁলোকে পৰিৱেশন কৰে। এই উৎসৱৰ অন্য এক বৈশিষ্ট্য হ'ল নিজ গাঁও এৰি অন্য ঠাইত বিবাহসূত্ৰে বাস কৰা জীয়ৰীসকলক উৎসৱলৈ নিমন্ত্ৰণ। লগতে কাষৰীয়া ঠাইৰ গণ্যমান্য ব্যক্তিসকলক ভোজলৈ নিমন্ত্ৰণ কৰা হয়। এই উৎসৱটো 3 দিন ধৰি নৃত্য গীতৰ মাজেৰে উদযাপন কৰে। পৰাগ এটা ব্যয়বহুল উৎসৱ বা অনুষ্ঠান। এইটো ৰেগুলাৰ বেচিছত বা নিয়মীয়াকৈ অনুষ্ঠিত কৰা নাই, প্ৰত্যেক বছৰে অনুষ্ঠিত কৰা নাই। এইটো এটা দীৰ্ঘ সময়ৰ মূৰে মূৰে অনুষ্ঠিত কৰে, কাৰণ এইটো যথেষ্ট ব্যয় হয়। কাৰণ কি
তেওঁলোকে অন্য তেওঁলোকৰ ওচৰ চুবুৰীয়া যি গাঁও আছে তাৰ মিতিৰসকল বা তেওঁলোকৰ যি চিনাকি আছে সেই গাঁৱৰ যিখিনি মানুহ আছে সেইখিনিক তেওঁলোকে নিমন্ত্ৰণ দিব লাগিব আৰু তেওঁলোকৰ খোৱা লোৱাৰ ব্যৱস্থা কৰিব লাগিব। গতিকে এইটো এটা ব্যয়বহুল এটা অনুষ্ঠান, সেইকাৰণে এইটো ৰেগুলাৰলি প্ৰত্যেক বছৰে পালন কৰা নহয়। পৰাগ বা নৰা চিগা বিহু, এইটো আগতে বিভিন্ন পৰীক্ষাতে এই বছৰটো আহিছে। পৰাগ কোনটো জনজাতিৰ উৎসৱ, এইটো মনত ৰাখিব মিচিংসকলৰ। নেক্সট ডবুৰ। ডবুৰ হৈছে মিচিং সমাজৰ এক গুৰুত্বপূৰ্ণ আধ্যাত্মিক আৰু কৃষিভিত্তিক উৎসৱ। গ্ৰীষ্ম ঋতুত জেঠ আহাৰ মাহ আহে আৰু জেঠ আহাৰ মাহত কি কৰে, এই যিটো উৎসৱ সেইটো পালন কৰা হয়। মিচিংসকলে এই পূজাত কি হয়, খেতি বাতি শস্য পোক পৰুৱাই খাই যাতে নষ্ট নকৰে, অধিক বৰষুণ যাতে নহয়, অত্যাধিক বৰষুণেও কি কৰিব পাৰে, শস্য ধ্বংস কৰিব পাৰে। গতিকে বানপানী, খহনীয়া, প্ৰবল ধুমুহা বতাহ নহ'বলৈ, বজ্ৰপাত নহ'বলৈ, জীৱ জন্তুৰ বেমাৰ আজাৰ নহ'বলৈ আকাশত থকা দেৱ দেৱীসকলক পূজা দিয়া কাৰ্য এই ডবুৰ উৎসৱটো। এই উৎসৱৰ অন্য এটা প্ৰধান বৈশিষ্ট্য হ'ল ইয়াৰ কঠোৰ বাধা নিষেধসমূহ। ডবুৰ পূজা চলি থকাৰ সময়ত গাঁৱৰ চাৰিসীমা বান্ধি দিয়া হয় আৰু বাহিৰৰ লোক, বিশেষকৈ অইন সম্প্ৰদায়ৰ লোকক গাঁৱত প্ৰৱেশ কৰাটো সাধাৰণতে নিষেধ কৰা হয়। অৰ্থাৎ ডবুৰ পূজা চলি থকাৰ সময়ত তেওঁলোকৰ যি গাঁও আছে সেই গাঁৱৰ চাৰিসীমাটো কি কৰা হয়, চিল কৰা হয়, বন্ধ কৰি দিয়া হয়, যাতে বাহিৰৰ পৰা কোনো অন্য সম্প্ৰদায়ৰ লোক, বিশেষকৈ অন্য সম্প্ৰদায়, কেতিয়াবা তেওঁলোকৰ নিজৰ সম্প্ৰদায়ৰ মানুহকো বাহিৰত ওলাব নিদিয়ে। আৰু তেওঁলোকৰ পৰম্পৰাগত যি পুৰোহিত মিবু বুলি কয়, মিবুগৰাকীয়ে কি কৰে, এই পূজা অনুষ্ঠিত কৰে বা এই পৰিচালনা কৰে। প্ৰকৃতি আৰু উপস্য দেৱতাক সন্তুষ্ট কৰাৰ অৰ্থে তেওঁলোকে নিৰ্দিষ্ট নিয়ম অনুসৰি মন্ত্ৰ উচ্চাৰণ কৰে। ডবুৰ পূজাত দেৱতাক সন্তুষ্ট কৰিবলৈ সাধাৰণতে গাহৰি আৰু কুকুৰা বলি দিয়া পৰম্পৰা আছে। ইয়াৰ লগতে প্ৰসাদ হিচাপে মিচিং সমাজৰ পৰম্পৰাগত পনীয় পৰিৱেশন কৰা হয়। ডবুৰ উৎসৱ মনত ৰাখিব, এইটো এটা গুৰুত্বপূৰ্ণ উৎসৱ। নেক্সট আমি তিৱা জনজাতিৰ উৎসৱ পাৰ্বণৰ বিষয়ে আমি আলোচনা কৰোঁ। তিৱা, বিশেষকৈ তিৱাসকল অসমৰ এটা অন্যতম গুৰুত্বপূৰ্ণ জনজাতি। বিশেষকৈ বৰ্তমান সময়ত মৰিগাঁও জিলা আৰু কামৰূপ জিলাৰ কিছু অংশ, তেনেকুৱা মধ্য অসমত বিশেষকৈ তিৱাসকল বৰ্তমান সময়ত তেওঁলোকৰ যিটো উপস্থিতি সেইটো আমি দেখিবলৈ পাওঁ। বৰত উৎসৱ বা বৰত পূজা অসমৰ তিৱা জনগোষ্ঠীৰ লোকসকলে পালন কৰা পাৰম্পৰিক ধৰ্মীয় লোক উৎসৱ। প্ৰাচীন অসমৰ তেতেলীয়া তিৱা ৰাজ্যত প্ৰচলিত এই বৰত উৎসৱ কাতি বিহুৰ আৰম্ভণিতে সৰস্বতী পূজাৰ পালন কৰি প্ৰথম বৰত উৎসৱ পালন কৰি পুহ মাহৰ পূৰ্ণিমা ৰাতি মূল বৰত পূজা কৰি উৎসৱ পালন কৰা হয়। তেতেলীয়া ৰাজ্যৰ বুৰঞ্জী অনুসৰি অষ্টাদশ শতিকাত আৰম্ভণিৰ পৰা বৰত উৎসৱ প্ৰচলিত হৈ আহিছে। গতিকে বৰত মনত ৰাখিব, বৰত উৎসৱটো তিৱা জনগোষ্ঠীৰ। বৰতৰ গানবিলাকো খুবেই শুনিবলৈ শুৱলা। নেক্সট ইয়ালিং উৎসৱ। অসমৰ তিৱা সমাজৰ একাংশৰ মাজত পালিত এক লোকাচাৰ, ই কৃষিভিত্তিক অনুষ্ঠান। তিৱাসকল মূলতঃ জড়বাদী। তেওঁলোকে প্ৰকৃতিৰ বিভিন্ন উপাদানসমূহ যেনে নদ নদী, শিল বা কাঠৰ কুণ্ডা, ধান চাউল, খেৰ আদি পূজা কৰে আৰু পূজাৰ অন্তত দেৱ দেৱী সদৃশ এই উপসৰ্গসমূহক সন্তুষ্ট কৰিবলৈ লেঠাৰি নিচিনাকৈ নৃত্য গীত পৰিৱেশন কৰে। ইয়ালিং উৎসৱ এইটো। চংখং পূজা অসমৰ তিৱা জনগোষ্ঠীৰ লোকসকলে পালন কৰা কৃষিকাৰ্যৰ লগত জড়িত এক পূজা। চংখং কাৰ্যই হাবি ভাঙি খেতি কৰা কাৰ্য সূচায়। পাহাৰ ভৈয়াম উভয়তে বসবাস কৰা তিৱাই চংখং পূজা কৰাটো বাধ্যতামূলক। অৰ্থাৎ যেতিয়া হাবি ভাঙি খেতি কৰাৰ আগতে কি কৰা হয়, তিৱাসকলে চংখং পূজা কৰে, এইটো বাধ্যতামূলক। চংখং পূজা কৰি পেলাই কি কৰা হয়, হাবি ভাঙি পেলাই খেতিৰ আৰম্ভণি কৰা হয়। ছগ্ৰা মিছৱা বা ছগ্ৰা পূজা তিৱা জনগোষ্ঠীৰ এটা পৰম্পৰাগত কৃষিভিত্তিক লোক উৎসৱ। চতৰ সংক্ৰান্তিৰ পাছত প্ৰথম বুধবাৰৰ পৰা এই উৎসৱ আৰম্ভ হয়। ছগ্ৰা মানে হৈছে সকলোৱে আৰু মিছৱা মানে হৈছে নাচা, অৰ্থাৎ ই সকলোকে মিলিজুলি নাচি বাগি উদযাপন কৰা এটা উৎসৱ। এই উৎসৱটো পালন নকৰাকৈ তিৱা লোকসকলে কৃষিভূমিত হাল বা কোৰ নলগায়। অৰ্থাৎ ছগ্ৰা মিছৱাৰ যেতিয়া পালন কৰিব, সেই পালন কৰাৰ পিছতহে তিৱাসকলে তেওঁলোকে হাল বা যি কোৰ, অৰ্থাৎ তেওঁলোকে মাটি খান্দা কামটো আচলতে ইয়াৰ পিছতে আৰম্ভ কৰে। ছগ্ৰা মিছৱা মনত ৰাখিব। বানছোৱা, তিৱাসকলৰ এটা গুৰুত্বপূৰ্ণ উৎসৱ হৈছে বানছোৱা বা পিঠাগুড়ি খুন্দা উৎসৱ বা বানছোৱা। এই উৎসৱ 5 বা 6 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়। জেঠ মাহৰ পৰা শাওণ মাহৰ
ভিতৰত সপ্তাহৰ মঙলবাৰৰ পৰা বৃহস্পতিবাৰৰ সন্ধিয়ালৈকে এই উৎসৱ উদযাপন কৰা হয়। উৎসৱটোৰ মূল পৰ্ব বুধবাৰৰ দিনা হয়। চাংদৈলৰ নিৰ্দেশনামতে গাঁৱৰ ডেকাসকলে ঘৰৰ চোতালত 100 পৰা 150লৈ উৰাল পাতে। উৰাল এই চাউল খুন্দিবলৈ ব্যৱহাৰ কৰা। সেই উৰালত বৃত্তটোৰ মাজত 20টামান পাচিত চাউল ৰখা হয় আৰু উৰালত চাউল দিবৰ বাবে 10-12জনমান যোগানীয়াৰ থাকে। যোগানীয়াৰ মানে সহায়কাৰী। দূৰ দূৰণিৰ অন্য গাঁৱৰ ডেকা আহিও এই উৎসৱত অংশগ্ৰহণ কৰে। ইখন গাঁও আৰু সিখন গাঁৱৰ সকলো ডেকাই ইয়াত ভাগ লয়। হাতত উৰাল মাৰি নৃত্য কৰি প্ৰত্যেকটো উৰাল 3বাৰকৈ খুন্দা মাৰে। নৃত্য আৰম্ভ হোৱাৰ আগতে 4 ভাই লাম্ভা ৰজা আৰু ফা মহাদেৱক শিৱক উদ্দেশ্য কৰি গীত গায়। গধূলি ডেকাসকলে চামাদিলৈ গৈ খুন্দা পিঠাগুড়িৰ পিঠা খায়। ইয়াকে তেওঁলোকে টঙোৱা বানচোৱা বুলি কয়। নেক্সট খেলচোৱা। খেলচোৱা তিৱা জনজাতিৰ এটা গুৰুত্বপূৰ্ণ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠান তিৱা সমাজৰ বিশেষকৈ গাঁৱৰ সামূহিক জীৱনৰ সৈতে জড়িত। খেল শব্দতে তিৱা সমাজৰ গাঁও বা সমাজৰ একতা গোটক বুজায়। খেল মানে হৈছে সমাজৰ একতা গোটক বুজায়। চোৱা মানে হৈছে আহ্বান কৰা মিলন কৰা। অৰ্থাৎ খেলচোৱা বুলি ক'লে কি গাঁৱৰ সমাজৰ সদস্যসকলৰ মাজত সমাবদ্ধ হোৱা এটা অনুষ্ঠান। খেলচোৱা। খেল মানে কি মানুহৰ সমষ্টি আৰু চোৱা মানে কি মিলন হোৱা, লগ হোৱা। গতিকে খেলচোৱা মানে কি গাঁৱৰ মানুহখিনিয়ে লগ হোৱা, মিলন হোৱা এটা অনুষ্ঠান, সমবেত হোৱা অনুষ্ঠান। ইয়াৰ উপৰিও আচলতে তিৱাসকলৰ আৰু এটা গুৰুত্বপূৰ্ণ উৎসৱ মই ইয়াতে এড কৰিবলৈ ৰৈ গ'ল, সেইটো হৈছে জোনবিল মেলা। জোনবিল মেলা প্ৰত্যেক বছৰে জোনবিলৰ পাৰত অনুষ্ঠিত হয়। গভা ৰজাই সেই জোনবিলত মাছ মাৰিবলৈ যেতিয়ালৈকে আদেশ নিদিয়ে তেতিয়ালৈকে তেওঁলোকে জোনবিলত মাছ নামাৰে আৰু যেতিয়া তেওঁলোকে আদেশ দিয়ে মাছ মাৰে। আৰু এই মেলাখনৰ এটা তাৎপৰ্য আছে জোনবিল মেলাৰ। জোনবিল মেলাৰ তাৎপৰ্য হৈছে কি জোনবিল মেলাত যি বিপণী আহে অৰ্থাৎ বস্তু বিক্ৰী কৰিবলৈ আহে পাহাৰৰ পৰা যি পাহাৰীয়া জনজাতিৰ লোকসকল ভৈয়ামলৈ আহে বস্তু বিক্ৰী কৰিব, তেওঁলোকে পইচাৰ বিনিময়ত বা মুদ্ৰাৰ বিনিময়ত তেওঁলোকে বস্তু বিক্ৰী নকৰে। আচলতে তেওঁলোকে কি কৰে দ্ৰব্যৰ লগত দ্ৰব্যৰ বিনিময় কৰে। সেইটো এটা গুৰুত্বপূৰ্ণ। জোনবিল মেলা পণ্য বিনিময় প্ৰথাৰ কাৰণে বিখ্যাত। এইটো তিৱা জনগোষ্ঠীৰে এটা গুৰুত্বপূৰ্ণ মেলা। গতিকে আমি আজি ডিছকাশ্যন কৰিলোঁ দুটা জনগোষ্ঠীৰ বা জনজাতিৰ বিষয়ে। প্ৰথমতে মিচিংসকলৰ বিষয়ে আমি পঢ়িলোঁ। তেওঁলোকৰ বৃহৎ যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ সেইটো হৈছে আলি আই লৃগাং আৰু তেওঁলোকে দনিবলক পূজা কৰে। এইটো মনত ৰাখিব, এইটো পৰীক্ষাত আহি থাকে। আৰু আলি আই লৃগাঙৰ এই শব্দ তিনিটা কিন্তু আহি থাকে, বিৰাট গুৰুত্বপূৰ্ণ। এইটো ইয়াৰ পৰা যিকোনো প্ৰশ্ন সুধি দিব পাৰে। আইয়ে কি মিন কৰে সুধি দিব পাৰে বা লৃগাঙে কি বুজাই সুধি দিব পাৰে। গোটেই লাইনটো দি পেলাই ইয়াতে আলি আই লৃগাং হৈছে মিচিংসকলৰ এটা গুৰুত্বপূৰ্ণ উৎসৱ। ইয়াতে আলি আই লৃগাঙত আইয়ে কি বুজায় তেনেকৈ আণ্ডাৰলাইন কৰি পেলাই আজিকালি সুধি দিব পাৰে। আইয়ে শব্দটোৰ অৰ্থটো কি, তলত 4টা অপশ্যন দি পেলাই। গতিকে মিচিংসকলৰ ইয়াতে নৃত্যটো আহিব পাৰে। কি নৃত্য? গুমৰাগ। তেওঁলোকৰ যি গীত ঐনিতম গীত মানে ঐনিতম শব্দটোৰ অৰ্থ হৈছে আপোনজনৰ গীত। তাৰপিছত পৰাগ বা নৰাচিঙৰ বিহুৰ ওপৰত আহিব পাৰে। কোনে এইটো পালন কৰে, কোনটো জনগোষ্ঠীৰ। নেক্সট ধবুৰ উৎসৱৰ বিষয়ে আহিব পাৰে, সুধিব পাৰে। নেক্সট তিৱাসকলৰ বৰতৰ পিছত ইয়ালিং উৎসৱ মনত ৰাখিব। চংখং পূজা, চগ্ৰা মিছোৱা, বানচোৱা, খেলচোৱা আৰু মই জোনবিল মেলাও ইয়াতে এড কৰি কৈ দিলোঁ, যদিও লিখি দিয়া নাই। মই ক'লোঁ জোনবিল মেলাটো তিৱাসকলৰে। আৰু জোনবিল মেলাত বৈশিষ্ট্যটো কি, এই মেলাত আপোনাৰ কি হয় দ্ৰব্যৰ লগত দ্ৰব্যৰ সাল সলনি কৰা হয়। গতিকে আজিলৈ সামৰিছোঁ। যদি আপোনালোকে এইখিনিলৈকে ভিডিঅ'টো চাই আছে, মই ভাবোঁ যে আপোনালোকে নিশ্চয় খুব ছিৰিয়াছ হৈ পেলাই প্ৰিপাৰেশ্যন কৰি আছে। আৰু মই এইখিনিতে এটা কথা ক'ব খোজোঁ যে আপোনালোকে যেতিয়া ভিডিঅ'টো চাব, ভিডিঅ'টো চোৱাৰ লগে লগে ভিডিঅ'টো 8-10 মিনিটৰ ভিডিঅ', তাৰপিছত কি কৰিব, ইয়াৰে গুৰুত্বপূৰ্ণ যিখিনি তথ্য সেই তথ্যখিনি নোট বা বহী এখনত টুকি থৈ দিব। সময়ত এইখিনিয়ে আপোনালোকৰ কাৰণে বহুত মূল্যৱান হৈ পৰিব। মানুহে কেতিয়াও এনেকুৱা কোনেও নজনা প্ৰশ্ন কেতিয়াও নাহে, প্ৰশ্ন জনায়ে আহে, কিন্তু সেইবিলাক
এটা সিস্টেমেটিক ৱেত এটা অৰ্গেনাইজ ৱেত আমি নপঢ়াৰ কাৰণে কি হয় সহজ প্ৰশ্নটো পৰীক্ষাত এৰি আহিবলগীয়া হয় গতিকে আজিলৈ সামৰিছোঁ